আজি 2026 শিক্ষাবৰ্ষৰ হাইস্কুল চূড়ান্ত পৰীক্ষাত বৰপানী জুৰিপাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে এই জুৰিপাৰ অঞ্চলত যি এক শৈক্ষিক মানে আলোড়নৰ সৃষ্টি কৰিছে। আজিৰ ফলাফলত ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে, ষ্টাৰ পাবলৈ সক্ষম হৈছে। অতিকৈ দৰিদ্ৰ, লিখা পঢ়াৰ ক্ষেত্ৰত আমি পিছপৰা অঞ্চল বুলি ক'ব লাগিব। তাৰ পৰা বোকাত পদুম ফুলাৰ নিচিনা ফুলিছে আৰু মই আশা ৰাখিছোঁ আপোনালোকৰ মাধ্যমেদি গোটেই কচুৱা, বৃহত্তৰ কচুৱা অঞ্চল লগতে গোটেই অসমৰ আজি যি হাইস্কুল শিক্ষান্ত পৰীক্ষা হৈছে সকলো ছাত্ৰ ছাত্ৰীক, আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে একেলগে মানে মই আদৰণি জনাইছোঁ, সম্ভাষণ জনাইছোঁ। তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু এই বৰপানী জুৰিপাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে যাতে এই জুৰিপাৰ অঞ্চলত ছাত্ৰৰ মানে অগ্ৰগতি ভালদৰে কৰিব পাৰে আৰু এক সুনাম অৰ্জন কৰিব পাৰে, তাৰেই আশা ৰাখি আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আজি বহুত আনন্দ অনুভৱ কৰিছোঁ আৰু আমি এই অঞ্চলৰ পৰা মই ইমানখিনি কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ স্কুলখনে আৰু মোৰ ঘৰত থকা মোৰ মা দেউতা ভাই ভণ্টি সকলোৱে মোক বহুত হেল্প কৰিছে আৰু এইখিনি পোৱাৰ পিছত মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। কি হ'বা ভৱিষ্যতে সপোন আছে? মোৰ ডক্টৰ হোৱাৰ সপোন আছে। ক'ত পঢ়িবা এতিয়া? এতিয়া ঘৰৰ পৰা আজমল ছুপাৰ 40 দিছে। সুনাম অৰ্জন কৰি আনিছে আপোনাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে। সদ্যগৃহীত যিটো আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সেৱাই যিটো অসম ভিত্তিত ফলাফল ঘোষণা কৰিছে, তাৰ ভিতৰত আমাৰ একদম পিছপৰা সংখ্যালঘু মাইনৰিটি অঞ্চলত আমাৰ বৰপানী জুৰিপাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা এজন ষ্টুডেণ্ট আমাৰ ডিষ্টিংশ্যন পালে, 6টাত লেটাৰ, 3জনে ষ্টাৰ পালে, 11জনে ফাৰ্ষ্ট ডিভিজন পালে, 11জনে ছেকেণ্ড ডিভিজন পালে আৰু 11জনে থাৰ্ড ডিভিজন পালে। আমাৰ এই পিছপৰা অঞ্চলত আজিলৈকে আমাৰ এই গাঁওখনত তেনেকুৱা ষ্টাৰ মাৰ্ক ইয়াত পোৱা নাই, ডিষ্টিংশ্যন পোৱা নাই। তেওঁ আমাৰ প্ৰথম পালে। কিন্তু আমাৰ পিছপৰা অঞ্চল থকাৰ বাবে আমাৰ ল'ৰা ছোৱালীসকলে যিখিনি হাত লেবাৰ কৰিছে, আমাৰ জাতীয় বিদ্যালয়ৰ ছাৰ বাইদেউসকলে, অভিভাৱকসকলে যিখিনি ল'ৰা ছোৱালীৰ প্ৰতি মনোযোগ দিছে বা হাত ৱাৰ্ক কৰিছে, তাৰ বাবে আমি তেওঁলোক সকলোকে আন্তৰিক মানে শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। আৰু নাই, যিহেতু উচ্ছেদ চলিছিল, উচ্ছেদ চলাৰ সময়ত আমাৰ বহুত ল'ৰা ছোৱালীয়ে স্কুল ক্ষতি হৈছে। তেওঁলোকে মানে আমাৰ আহি ক্লাছ কৰিব নোৱাৰিলে। আমি তেওঁলোকৰ লগত যোগাযোগ কৰাৰ পিছত বহুত চাইছোঁ, আমাৰ যিটো পদুমণি লংজাপ পদুমণি আছে, লতুমাৰী ফৰেষ্ট অঞ্চল বুলি কয়, তাৰ বহুত ল'ৰা ছোৱালী আছিল। কিন্তু তেওঁলোকে সেই সময়ত উচ্ছেদৰ কবলত পৰাৰ বাবে তেওঁলোকে নিয়মমতে সময়মতে স্কুলত আহিব নোৱাৰিছে বা তেওঁলোকে পঢ়িব নোৱাৰিছে। আমাৰ ষ্টাডিত তেওঁলোকৰ বহুত মানে ব্যাঘাত জন্মিছিল আৰু বহুত ল'ৰা ছোৱালী তিৰপালৰ তলত নাইবা আমাৰ তেওঁলোকে বেলেগ মানুহৰ ঘৰত থাকিহে তেওঁলোকে মেট্ৰিক ফাইনেল বা হাইস্কুল শিক্ষান্ত পৰীক্ষা দিলে। গতিকে আমি ভাবোঁ আমাৰ পিছপৰা অঞ্চলত উচ্ছেদ নহ'লে আৰু আমাৰ ল'ৰা ছোৱালীসকলে যিখিনি মানে সুনাম অৰ্জন কৰিছে আৰু তাৰ পৰা বেছি কৰিব পাৰিলে হয় আৰু। ঠিক আছে, চাওক, বৰপানী জুৰিপাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আজি এক সফলতাৰ যি প্ৰথম যাত্ৰা, এই যাত্ৰাত উপনীত হৈছে। তাৰ বাবে মই বৰপানী জুৰিপাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাগুৰুসকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰ ছাত্ৰীক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই প্ৰান্তীয় অঞ্চলত, জুৰিপাৰ অঞ্চলটো হৈছে প্ৰান্তীয় অঞ্চল, ভিতৰুৱা অঞ্চলৰ পৰা যে গৈ এই এটা এই সৰু অনুষ্ঠানৰ পৰা গৈ যে আজিৰ তাৰিখত কচুৱাৰ যিটো চেণ্টাৰ আছে, দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে। গতিকে এক বহুত কষ্টৰ যাত্ৰা। এই যাত্ৰাৰ মূল ব্যক্তিজন হৈছে এই স্কুলৰ অধ্যক্ষ মহোদয় ৰফিকুল ইছলাম চাহাব। গতিকে ৰফিকুল ইছলাম চাহাবৰ যি শিক্ষাৰ প্ৰতি যি যাত্ৰা আৰম্ভ কৰিছে, যি যাত্ৰাৰ জৰিয়তে যে এই প্ৰান্তীয় অঞ্চলত যে শিক্ষাৰ পোহৰ দিবলৈ সক্ষম হৈছে, তাৰ বাবে তেখেতক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু আমি আশা কৰিছোঁ যে অহাবাৰ এই অঞ্চলৰ পৰা আৰু ভাল ৰিজাল্ট হ'ব আৰু শিক্ষাগুৰুসকলে যথেষ্ট কষ্ট কৰে আৰু এই মাধ্যমৰ জৰিয়তে আমি এই জুৰিপাৰ অঞ্চলৰ
সমূহ ৰাইজক জনাব বিচাৰিছোঁ যে এই অনুষ্ঠানত আপোনালোকৰ ছাত্ৰ ছাত্ৰী দিয়ক। আশা কৰোঁ আগন্তুক দিনত এই অনুষ্ঠানত শিক্ষাৰ যিটো যাত্ৰা এই যাত্ৰা আৰু অধিক ভাল হ'ব বুলি আমাৰ অনুভৱ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।